মই বৰ্তমান এতিয়া আপোনাৰ চাইডুৱাৰ ভালুকপুং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মই উপস্থিত হৈছোঁ। কিন্তু এতিয়া আপোনাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভালুকপুঙৰ এতিয়া আপোনাৰ মই দেখাব খুজিছোঁ ইয়াত শোণিতপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ সহযোগত তেওঁলোকে চলাই আছে। ইয়াৰ ভালুকপুঙৰ পৰা আপোনাৰ চাইডুৱাৰলৈকে প্ৰায় 30 কিলোমিটাৰ দূৰত্ব আৰু এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1972ত। আহকচোন আমি কিছু বুজ ল'বৰ কাৰণে ইয়ালৈ আহিছোঁ। আজি আমি কিছুমান বুজ ল'ম। বহুত দিনৰ পৰাই মেডিকেলটো ইয়াতে আছে বাৰু, কিন্তু আমাৰ আজি বহুত দিন ধৰি আমাৰ ডক্টৰ নাই। আৰু ইতিমধ্যে আমাৰ এটা ধৰক আমাৰ ৰাতিৰ ভিতৰত যদি কিবা এটা চিৰিয়াছ হৈ যায়, মানে এটা চেলাইন পাছ কৰিবলৈ এখন বেড নাই, বেডৰ ৰুম নাই। আকৌ ইতিমধ্যে আমাৰ ইয়াত এম্বুলেঞ্চ এখন নাই আৰু কিছুমান আমি ঔষধ পাতি মানে ধৰক নেপাওঁ ইয়াত। যিমতে আমি ডক্টৰ এতিয়া আমাৰ ইয়াত মানে ধৰক আমাৰ এম্বুলেঞ্চ ডক্টৰ এজন লাগে আমাৰ ইয়াত। আকৌ সকলোখিনিয়ে লাগে আৰু মুঠতে বেড লাগে, ৰুম লাগে, চেলাইন লাগে, ঔষধ লাগে, সকলোৱে দুখীয়া ৰাইজ হয়, বহুত দূৰ হয় ইয়াৰ পৰা যাওঁতে বাইচান্স কেতিয়াবা যদি এইফালে এক্সিডেণ্ট হৈ যায়, এক্সিডেণ্ট পেচেণ্ট এটা আনি পেলাই পটককৈ দেখুৱাবলৈ আমাৰ মানে বহুত অসুবিধা হৈ যায়। এম্বুলেঞ্চ এখন লাগে, সেইখিনি আৰু জয়জয়তে আজি পবিত্ৰ দিনত আপোনাৰ ছোৱালী ইয়াতে উপস্থিত হোৱা আমি ভালুকপুং ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আজি এই আনন্দমুখৰ পৰিৱেশত আপোনালোক আহি পেলাই আমাক খা খবৰ ল'বৰ কাৰণে তাৰ বাবে আমি ধন্যবাদ দিছোঁ। মূলৰ কথা কি ভালুকপুং সীমান্তৱৰ্তী অঞ্চল, এই অসম অৰুণাচল সীমাত আমি বসবাস কৰি আছোঁ। 1947 10 নৱেম্বৰ ইষ্টাব্লিছ অফ শোণিতপুৰ এগ্ৰিকালচাৰ ফাৰ্মিং কৰ্পৰেশ্যন। 1974 চনৰ 10 নৱেম্বৰ দিনা এই শোণিতপুৰ জন্ম লাভ কৰিছিল। আৰু তেতিয়া অসমীয়া মানুহ অলপ কেইজন আছিল, বড়ো মানুহ অলপকৈ। আজি কমচে কম প্ৰায় 20,000 মান জনসাধাৰণ আমাৰ ইয়াতে আছে। কিন্তু যিখিনি সা সুবিধা যেনে ৰাস্তা, যেনে শিক্ষা, যেনে বিদ্যুৎ, যেনে চিকিৎসা, বহুখিনি আমি পিছপৰা হৈ আছোঁ। আমি আশা কৰোঁ আজিৰ এই বাতৰিৰ যোগে আমাৰ অসমৰ মুখ্যমন্ত্ৰীদেৱ তথা আমাৰ বিধায়ক ডাঙৰীয়া যদি এই অঞ্চলৰ সকলোখিনি উন্নয়ন কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই ৰাইজৰ সা সুবিধা কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি এয়া আজি ভালুকপুংবাসী সমস্ত ৰাইজ আৰু আমি মহিলাসকল ওলাই আজি আমাৰ যিখিনি আমাৰ ইয়াত আহি আমাৰ অসুবিধা সন্মুখীন হৈছোঁ, সেই অসুবিধাৰ সন্মুখীনৰ কথাবোৰ আমি ক'ম বুলি আমি সকলো ৰাইজ আজি ওলাই আহিছোঁ আৰু গোপিনী ওলাই আহিছোঁ ইয়াত। আমাক যাতে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে এই যিবিলাক অসুবিধা, এই অসুবিধাবিলাক যাতে দূৰ কৰিবলৈ আমাক সহায় কৰে। আৰু লগতে আমাৰ বিধায়ক ছাৰ শ্ৰীযুত পদ্ম হাজৰিকাদেৱ তেখেতেও আমাক যাতে এইবোৰ অসুবিধাৰ পৰা মুক্ত কৰিবৰ কাৰণে আমাক যাতে আগুৱাই নিয়ে আৰু আমাৰ এই বিনতি যাতে তেখেতে আমাক স্বীকাৰ কৰে। নমস্কাৰ। আমাৰ এয়া আজি ভালুকপুংবাসী ৰাইজে আজি ইমান অসুবিধাত আমি উপস্থিত হৈ আছোঁ। আমাৰ এখন মেডিকেল নাই, মেডিকেলত ডক্টৰ নাই। ডক্টৰ হ'লে যদি আমাক ডক্টৰ পঠিয়ায় তেতিয়া আমাৰ বিচনা নাই ইয়াত থাকিবলৈ, আমাক চিকিৎসা কৰিবলৈ। আৰু এই অসুবিধাবিলাক যাতে আপোনালোকে আমাক নজৰ দিয়ে আৰু আমাক যাতে এই অসুবিধাৰ পৰা মুক্তি দিয়ে। আৰু আমাৰ লাইট নাই ইয়াত, আৰু কিবা অকস্মাত কিবা দুৰ্ঘটনা হ'লে আমাক আনিবলৈ বা ক'ৰবাত নিবলৈ আমাৰ এখন এম্বুলেঞ্চ নাই। বহুত ধৰণৰ আমাৰ অসুবিধা। সেয়ে এই অসুবিধাবোৰ যাতে আমাক অসুবিধাৰ পৰা যাতে মুক্ত কৰি আমাক আজি এয়া ভালুকপুংবাসী ৰাইজক, অৰুণাচল আৰু ভালুকপুং এই বৰ্ডাৰ এলেকাৰ এই ৰাইজক যাতে আপোনালোকে ইমানখিনি উপকৃত কৰি সহায় সহযোগ কৰে, তাৰ বাবে মুখ্যমন্ত্ৰী ছাৰলৈ আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ।
2018 চনৰ আগলৈকে আমাৰ যিবিলাক উপস্বাস্থ্য কেন্দ্ৰ আছিলে সাব চেণ্টাৰ, সেই সাব চেণ্টাৰসমূহ 2018 চনৰ এপ্ৰিল মাহৰ পৰা কি কৰা হ'ল, আমাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ হিচাপে এইখিনি চিহ্নিত কৰা হ'ল। তাৰ পাছতে আমাৰ যিখিনি আমাৰ পেকেজ আছিলে আগতে ধৰক আমাৰ নৱজাতকৰ যতন আৰু আমাৰ প্ৰসূতি মাতৃৰ যতন আৰু সামান্য যিখিনি সৰু সুৰা জ্বৰ, চৰ্দি, কাহ, ডায়েৰিয়া তেনেকুৱা টাইপৰ যিখিনি ট্ৰিটমেণ্ট চলি আছিলে, সেইখিনি আপগ্ৰেডেশ্যন হৈ লৈ পেলাই আমাৰ প্ৰায় 12 পেকেজ 12টা পেকেজলৈকে ইয়াত এক্সপাণ্ড কৰা হ'ল। তাৰ ভিতৰত আপোনাৰ প্ৰেছাৰ, চুগাৰ আৰু যিখিনি কেঞ্চাৰ ৰিলেটেড যিখিনি স্ক্ৰিনিং, সেই স্ক্ৰিনিংখিনি ইয়াতে ইনক্লুড কৰা হ'ল। মানসিক ৰোগৰ যিখিনি চিকিৎসা আছিলে, সেই চিকিৎসাখিনি ইনক্লুড কৰা হ'ল। তাৰপিছতে 60ৰ ঊৰ্ধৰ যিখিনি ব্যক্তি আছে, সেই ব্যক্তিখিনিৰ কাৰণে স্পেচিয়েল যিখিনি সুবিধা দিয়া হয়, সেইখিনি আমাৰ উন্নীত কৰা হ'ল। আৰু যিখিনি ঘৰত থকা পেচেণ্ট, যিবিলাক উঠি আহিব নোৱাৰে, তেওঁলোকক ঘৰত গৈ চোৱা চিতা কৰা, তেনেকুৱা টাইপৰ যিখিনি আমাৰ সুবিধা আছে, সেই সুবিধাখিনি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ হোৱাৰ পিছত এইখিনি আমাৰ আপগ্ৰেডেশ্যন হৈ গ'ল। তাৰপিছতে বৰ্তমান আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে এইখিনি নামাকৰণ কৰা হ'ল। সেইটো হৈ গৈছে আমাৰ ধৰক 2023 চনৰ পৰা বৰ্তমান আয়ুষ্মান আৰোগ্য মন্দিৰ হৈ গৈছে ডিচেম্বৰ মাহৰ পৰা। এতিয়া আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ শোণিতপুৰ জিলাৰ একেবাৰে অন্তিমটো যিটো আমাৰ এইটো পূৰ্বৰ উপস্বাস্থ্য কেন্দ্ৰ, বৰ্তমান আয়ুষ্মান আৰোগ্য মন্দিৰে আমাৰ নেশ্যনেল পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো আমাৰ চিকিৎসা সেৱা বা সেৱাৰ যিটো মানদণ্ড, তাৰ যিটো এখন চাৰ্টিফিকেট পায়, সেই চাৰ্টিফিকেটৰ কাৰণে আমি ইলিজিবল হৈছোঁ। আৰু ইলিজিবল হৈ তাৰ কাৰণে অহা আমাৰ যিটো 19 তাৰিখ আছে, 19 তাৰিখে আমাৰ ইয়াতে এছেছমেণ্ট হ'ব। সেই এছেছমেণ্টত যদি আমি পাছ কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে আমি এই শোণিতপুৰ জিলাৰ একেবাৰে অৰুণাচলৰ যিটো আমাৰ বৰ্ডাৰত আছে আমাৰ শেষৰটো চাব চেণ্টাৰ আৰু বৰ্তমান আয়ুষ্মান আৰোগ্য মন্দিৰে যদি আমি চাৰ্টিফাইড হওঁ, তেতিয়াহ'লে আমাৰ কেৱল অসমতে নহয়, আমাৰ ভাৰতীয় পৰ্যায়তো আমাৰ এই আয়ুষ্মান আৰোগ্য মন্দিৰৰ নামটো জ্বলি উঠিব। ইয়াত সকলোখিনি সা সুবিধা লাগে আমাক। আমি ছাৰহঁতক ভোট দি পেলাই জিকাইছোঁ, সেইকাৰণে আমাক অসুবিধাবিলাক সুবিধা কৰিলে মানে আমি ভাল পাওঁ। তেখেতলোকক আমি সেয়াই অনুৰোধ কৰিছোঁ। আৰু কি ডক্টৰ এজন লাগে আৰু এম্বুলেঞ্চ লাগে আমাক। আৰু আমাৰ ৰাস্তাটো অসুবিধা হৈ আছে, সেই ৰাস্তাখনো যাতে ছাৰে বনাই দিয়ে। আৰু দলং এখন আছে, ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিবও কষ্ট হয়, সেই দলংখনো যাতে পূৰা কৰি দিয়ে। আৰু পানীৰ বহুত কষ্ট আমাৰ ইয়াত, পানীৰো সুবিধা কৰি দিলে ভাল পাওঁ।